যোৰহাট আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ানক অভিযোগ। দীপাংকৰৰ ওপৰত কেনেকৈ অত্যাচাৰ চলাইছিল আৰক্ষীয়ে। পংকাৰ পঞ্চশ্বহীদৰ পৰা যোৰহাটৰ দীপাংকৰলৈ আকৌ ঘূৰি আহিছে নেকি ৮০ দশকৰ ভয়াৱহ দিনবোৰ। আকৌ যেন ঘূৰি আহিছে পুলিচী বৰ্বৰতাৰ সেই ভয়াৱহ দিনবোৰ। ১৯৮৩ চনৰ ঘটনা। অশান্তি বৰ্বৰতা সংঘৰ্ষই ৰাজ্যখন অস্থিৰ কৰি ৰখা সেই সময়খিনি সাক্ষী কেইবাটাও পুলিচী দমনৰ। সেই বছৰৰে ২ আৰু ৩ এপ্ৰিলৰ মধ্যনিশাৰ ঘটনা। গোলাঘাট জিলাৰ পংকা নামৰ এখন জনজাতীয় গাঁৱত সংঘটিত পুলিচী বৰ্বৰতাই আজিও শিহৰিত কৰি তোলে মানুহক। মেহতা আয়োগৰ প্ৰতিবেদন অনুসৰি সেই নিশা গাঁওখনৰ ৮জনকৈ লোকক হাতত বান্ধি ওচৰৰে এখন চাহ বাগানলৈ লৈ গৈছিল আৰক্ষীয়ে। তাতে ৮জনকৈ লোকক শাৰী পতাই কৰা হৈছিল গুলীচালনা। চেক বুজি এজন লোক পলাই যাবলৈ সক্ষম হৈছিল যদিও মৃত্যু হৈছিল অন্য ৭জনৰ। মেহতা কমিছনে ১৯৮৩ত সংঘটিত আটাইতকৈ বৰ্বৰ ঘটনা বুলি আখ্যা দিছে পংকাৰ ঘটনাকেই। অসমত শেহতীয়া সময়ত সংঘটিত কিছুমান ঘটনাই মানুহক পুনৰবাৰ সোঁৱৰাই দিছে ৮০ৰ দশকৰ সেই ভয়াৱহ দিনবোৰক। মঙলবাৰে যোৰহাট জিলাত ঘটা ঘটনাও যেন সেই ইতিহাসৰেই পুনৰাবৃত্তি। যোৰহাটৰ দীপাংকৰ গগৈৰ অপমৃত্যুৰ পাছত উত্থাপিত অভিযোগে পোহৰলৈ আনিছে আৰক্ষীৰ ভয়াৱহ কুকীৰ্তিৰ কাহিনী। মঙলবাৰে চৰমপন্থা বাছি লোৱা দীপাংকৰৰ পৰিয়ালে ইতিমধ্যে আনিছে আৰক্ষীয়ে কৰা অত্যাচাৰৰ অভিযোগ। কণ্টিনিউ আজি কেইবাদিন ধৰি অনবৰত মানে পুলিচে জেৰাই কৰি থাকে। যিদিনাখন বম ব্লাষ্ট ক'ত হৈছে সেইদিনাখন ঘৰত সি ভাত বনাই খাই আছে। তাৰপৰা আহে আৰু মানে নিয়ে ২টা বজাত ১টা বজাত তাক মানে জেৰাই কৰি আকৌ ঘৰত থৈ আকৌ নিয়ে, আকৌ জেৰাই কৰি ঘৰত থৈ এইটো মানে ইয়াত ঘৰত কৈছে মই একেটাকে সঁচা কথা কৈ আছোঁ, কিন্তু সদায় বোলে মোক ইমান পানিছমেণ্ট দিছে, মোক ইমান মানে হেৰি কৰিছে, অকল মোকে সন্দেহ ভাবি থাকে, অকল মোকে সন্দেহ ভাবি থাকে। মই মৰিম আৰু কান্দিছে। মই বোলে এইবোৰ কৰিব নালাগে, প্ৰশাসনে যদি দেখে সেইটো কৰক, কি কৰ নিদোষী যদি নিদোষী আৰু তই সেইটো হেৰি কৰিব নালাগে। কিন্তু মেণ্টেল প্ৰেছাৰ হয় মৰি থাকিলে। দীপাংকৰৰ অপমৃত্যুৰ ন্যায় বিচাৰি বুধবাৰে তিতাবৰ থানাত প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে। প্ৰতিবাদস্থলীতো প্ৰতিবাদকাৰীয়ে অভিযোগ আনিছে নেটো দীপাংকৰক মাৰধৰ কৰিছিল আৰক্ষীয়ে। নহয় চাওক, আমাক এটা কথাই লাগে, কোন আৰক্ষীয়ে গৈ উঠাই আনিছিলে আৰু কি প্ৰমাণৰ ভিত্তিত উঠাই আনিছিলে এই কথাটো আমাক লাগিব। কাৰণ দীপাংকৰ গগৈ গোটেই ঘটনাটো যোৰহাটৰ বোমা বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত কৰি তেখেতক উঠাই অনা হৈছিল। আৰু আপোনালোকে ভালকে জানে যে দীপাংকৰ গগৈক এটা অভিযোগৰ ভিত্তিত উঠাই আনিছে, যিটো অভিযোগ আজি ৫ বছৰ পূৰ্বে ১৭-১৮ বছৰৰ এজন সৰু ল'ৰাক কোনোবাই ফুচলাই হয়তো লৈ গৈছে, কিবা এটা ঘটনা ঘটিছিল, তাৰ কাৰণে তেওঁ জেল খালে, তেওঁ শাস্তি পালে। কিন্তু ৫ বছৰৰ পিছত ঘূৰি অহাৰ পিছত এইটো চৰকাৰৰ দায়িত্ব আছিল তেওঁক চাকৰি এটা দিয়া, চৰকাৰৰ দায়িত্ব আছিল তেওঁক সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া। সেইটো কৰাৰ দায়িত্ব চৰকাৰ আমি সকলোৱে জানো। নকৰাৰ পিছত তেওঁ কি কৰিছে কি নাই কোনোদিন চৰকাৰ প্ৰশাসনে খবৰ লোৱা নাই। তেওঁ খুপি তেওঁ শৰীৰ চৰ্চা কৰিছে পুলিচত যাবলৈ, তেওঁ NIL-ত চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিছে, তেওঁ ঘৰত খেতি বাতি কৰিছে, মাক দেউতাকৰ ৰুগীয়া বাপেক মাকক চাই আছে। তেনেকুৱা অৱস্থাত কেৱল এটা সেই ৫ বছৰ আগত থকা এটা অভিযোগৰ ভিত্তিত সিদিনা যোৰহাটৰ বোমা বিস্ফোৰণ কাণ্ডৰ লগত জোৰকে জড়িত কৰাবলৈ চোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু আপোনালোকে চাওক, ৫ দিনকে জেৰা চলালে, একো নাপালে। যদি কিবা পালেহেঁতেনতো তেখেতক জেললৈ নিক্ষেপ কৰিলেহেঁতেন। 5 দিন আনে, 5 দিনত 5টা মলম দি মাৰপিট কৰি ঘৰলৈ পঠিয়াই দিয়ে। এই 5টা মলম আমাৰ লগত প্ৰেছক্ৰিপশ্যন আছে, আৰু আমি ফটোবোৰ আপোনালোকক আমি ইতিমধ্যে দেখুৱাইছো যে সাংঘাতিক ধৰণে বুট জোতাই ঘূৰি আছে। সেইটো কেনেকে কৰিব পাৰে? কেৱল অভিযোগৰ ভিত্তিত, কেৱল পুৰণা এটা ৰেকৰ্ড, সেই ৰেকৰ্ডটো বা ইতিমধ্যে তেওঁ নিজকে সংশোধন কৰিলে। তাৰপিছত এনেকৈ মাৰপিট কৰাটো, আৰু যাৰ কাৰণে তেওঁ ঘৰত গৈ কৈছে যে মই আৰু জীয়াই নাথাকো, মোক ইমান মাৰপিট কৰিছে মই জীয়াই থাকিব নোৱাৰো, তাৰপিছত তেওঁ আত্মহত্যা কৰিছে। এইটো কোনখন বিধি ব্যৱস্থাত আছে? আৰক্ষী বুলি ক'লে কেৱল আইন হাতত তুলি ল'ব পাৰিব নেকি? কেনেকে কৰিলে, কি নিয়ম মতে কৰিলে তাৰ আমাক বিচাৰ লাগে। সেইকাৰণে আমি জিয়ালৈ আহিছো। একে সময়তে দীপাংকৰৰ মূৰত বন্দুক থৈ হত্যাৰ ভাবুকিৰে আৰক্ষীয়ে কৰা নিৰ্যাতনৰ অভিযোগো আনিছে পৰিয়ালৰ লোকে। এদিন মোৰ তাৰ মোবাইলটো প্ৰথম দিনাখনেই জব্দ কৰি ল'লে এওঁলোকে।
যেতিয়া মা মোবাইলৰ পৰা ফোন কৰে সি মোক কৈছে বা মই এইবোৰ মই কৰা নাই, মই সম্পূৰ্ণ নিৰ্দোষী, মই সেই যি আগতে 5 বছৰ আগতে মই সৰুকালতে এইবোৰ ভুল কৰিছিলোঁ, মই কিন্তু এতিয়া মই সেইটো ভুল কৰা নাই। মোক সম্পূৰ্ণৰূপে মানে সজাই পৰাই মানে দোষী সাব্যস্ত কৰিছে। সি মানে নিজ মুখে সি কৈছে আৰু কান্দিছে, খুব কান্দিছে। মাকক বুকুত ঢকিয়াই কান্দিছে, মা মই এনেকুৱা কাম কৰা নাই, মা মই এনেকুৱা কাম কৰা নাই, ইমানেই মানে সি কৈছে। আৰু আৰক্ষী বিষয়াকো কৈছে খুব মই এনেকুৱা কাম কৰা নাই বুলি, তেওঁলোকে কোনো কথাই শুনা নাই। আৰু এটা কথা কৈছে, যোৰহাটৰ SP-য়ে তাক মূৰত বন্দুক থৈ কৈছে তই সঁচা কথা ক'লে ক, নহ'লে তোক গুলিয়াই হত্যা কৰিম বুলি কৈছে। আৰু সেই মানে ভাবুকি ভয় দেখুৱাই তাক এই আত্মহত্যা পথটো বাছি ল'বলৈ এওঁলোকে হত্যা কৰিলে। আচলতে আত্মহত্যা নহয়, সেইটো এওঁলোকে হত্যা কৰিছে। মোৰ ভাইটিক এওঁলোকে হত্যা কৰিছে। উল্লেখ্য যে একেখন যোৰহাট জিলাতেই 3 বছৰ পূৰ্বে সংঘটিত হৈছিল অনুৰূপ ঘটনা। 2020 চনত যোৰহাটৰ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যু হৈছিল আৰক্ষীয়ে আটক কৰি নিয়াৰ পাছতেই। সেই সময়ত উত্থাপিত অভিযোগ অনুসৰি নিশা 12 বজাত জয়ন্ত বৰাৰ ঘৰত মাৰণাস্ত্ৰ বিচাৰি সেনা আৰু আৰক্ষীৰ দলে চলাইছিল অভিযান। ইয়াৰ পাছত জয়ন্ত বৰাক উঠাই লৈ গৈছিল সেনা আৰক্ষীৰ দলটোৱে। ইয়াৰ পাছত জয়ন্তৰ ওপৰত চলিছিল অকথ্য নিৰ্যাতন। পুৱতি নিশালৈ মেডিকেলত মৃত্যুক আঁকোৱালি লৈছিল জয়ন্ত বৰাই। 2020 চনৰ জয়ন্ত বৰাৰ মৃত্যু পৰৱৰ্তী সময়ত অসমত সংঘটিত কেইবাটাও এনকাউণ্টাৰ, শেহতীয়াকৈ শদিয়াত 3 গৰাকী, শিৱসাগৰত 1 গৰাকী আৰু বাইহাটাত 1 গৰাকী যুৱকৰ ওপৰত চলা গুলীচালনা আৰু দীপাংকৰ গগৈৰ অপমৃত্যুৱে অসমৰ ৰাইজক আকৌ এবাৰ মনত পেলাই দিছে 80ৰ দশকৰ সেই দিনবোৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।